MAT, and I've recently passed class 12 examination with a total of 438 marks, which comes to 87.6 percentage. And I'm very happy that I have been able to score these marks. So now my aim is to become an civil service and pursue as an IS officer by cracking UPSC examination. So now I have to focus in my career with the advantages got from my HS second year examination, which will be a motivation for me today and forever again. কেনেকুৱা ধৰণে প্ৰিপাৰেশ্যন কৰিছিলা যেতিয়া পৰীক্ষাৰ কাৰণে? মইতো 2 বছৰ হোষ্টেলত আছিলোঁ হোজাইত, তাজমহল চিনিয়ৰ ছেকেণ্ডেৰী স্কুল হোজাই। তাত আমাৰ ছেল্ফ ষ্টাডি ৰুটিন আছিল, য'ত আমাৰ অলমষ্ট 12 আৱাৰ আমাৰ কলেজ আৰু ছেল্ফ ষ্টাডি মিলা হৈছিলে। তাত আমাৰ ছেল্ফ ষ্টাডি নিজে আমি প্ৰেক্টিচ কৰিছিলোঁ, টিচাৰে আমাক ছাপৰ্ট কৰিছিল, সেইটো কাৰণে আজি মই ইয়ালৈকে আহিব পাৰিলোঁ। তেতিয়া মই নিজৰ ওপৰত ফ'কাছ ৰাখিছিলোঁ যে মই পাৰিম এনেকুৱা কৰিব। মোৰ এক্সপেক্টেশ্যন আৰু অকণমান বেছি আছিল, খালি মই এইটোতো হেপ্পী আছোঁ। খালি আৰু মই আৰু ট্ৰাই কৰিম যে আৰু আগত পাৰিম ইয়াৰ পৰা বেছি কৰিবলৈ। মই 438 পাইছোঁ আউট অফ 500, 87.6%। স্কুল আজমল চিনিয়ৰ ছেকেণ্ডেৰী স্কুল হোজাই। হয়, নিশ্চিতভাৱে ভাল লাগিছে। আশা আছিলে, ইয়াতকৈ উন্নত আশা আছিলে যদিও বহুত চেষ্টা কৰিছে, যিখিনি সেইখিনি ভাল লাগিছে। পঢ়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ তেওঁ কৰিছিলে বা আপোনালোকৰ তৰফৰ পৰা কেনেধৰণৰ সঁহাৰি দিছিলে তেওঁ? গাৰ্জেন হিচাপে মই যিমানখিনি পাৰোঁ সেইখিনি চেষ্টা কৰিছিলোঁ। মাজে সময়ত বহাৰ তেনেকুৱা সময়ো পোৱা নাছিলোঁ, কাৰণ যিহেতু তেওঁ ঘৰত নাছিলে, হোজাইত আছিলে, তাতে গাইডেঞ্চটো তেওঁলোকে কৰি আছিলে। ঘৰৰ পৰা মাজে সময়ে যেতিয়া যোৱা পৰিছিল তেতিয়া 2-1 কথা কৈ আহিছিলোঁ, বাবা অলপ ভালকৈ পঢ়িবা, যিহেতু তোমাৰ সেইটো আশাটো অলপ ডাঙৰ, গতিকে সেই হিচাপত প্ৰিপেয়াৰ হ'ব লাগিব। মই এজন IAS অফিচাৰ হিচাপে চাব বিচাৰোঁ। এই IAS অফিচাৰ বা চিভিল চাৰ্ভিচেছৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি কেনেকুৱা ধৰণৰ বা তেনেকুৱা আগবাঢ়িছে নেকি? তেনেকুৱা ধৰণৰ প্ৰস্তুতিটো মোৰ ফালৰ পৰা মই খালি পৰামৰ্শটোও দিব পাৰিছোঁ, আৰু বাকীখিনি তেওঁ নিজেই সৰুৰ পৰাই ক্লাছ 7ৰ পৰাই মোটামুটি IASটো কেনেকৈ হ'ব পৰা যাব, IASৰ কি কি ছাবজেক্ট ক'ত কেনেকৈ কি কৰিব লাগিব নিজেই খুচৰি খুচৰি ওলাই আছে। MAT, and I've recently passed class 12 examination with a total of 438 marks, which comes to 87.6 percentage. And I'm very happy that I have been able to score these marks. So now my aim is to become an civil service and pursue as an IS officer by cracking UPSC examination. So now I have to focus in my career with the advantages got from my HS second year examination, which will be a motivation for me today and forever again. কেনেকুৱা ধৰণে প্ৰিপাৰেশ্যন কৰিছিলা যেতিয়া পৰীক্ষাৰ কাৰণে? মইতো 2 বছৰ হোষ্টেলত আছিলোঁ হোজাইত, তাজমহল চিনিয়ৰ ছেকেণ্ডেৰী স্কুল হোজাই। তাত আমাৰ ছেল্ফ ষ্টাডি ৰুটিন আছিল, য'ত আমাৰ অলমষ্ট 12 আৱাৰ আমাৰ কলেজ আৰু ছেল্ফ ষ্টাডি মিলা হৈছিলে। তাত আমাৰ ছেল্ফ ষ্টাডি নিজে আমি প্ৰেক্টিচ কৰিছিলোঁ, টিচাৰে আমাক ছাপৰ্ট কৰিছিল, সেইটো কাৰণে আজি মই ইয়ালৈকে আহিব পাৰিলোঁ। তেতিয়া মই নিজৰ ওপৰত ফ'কাছ ৰাখিছিলোঁ যে মই পাৰিম এনেকুৱা কৰিব। মোৰ এক্সপেক্টেশ্যন আৰু অকণমান বেছি আছিল, খালি মই এইটোতো হেপ্পী আছোঁ। খালি আৰু মই আৰু ট্ৰাই কৰিম যে আৰু আগত পাৰিম ইয়াৰ পৰা বেছি কৰিবলৈ। মই 438 পাইছোঁ আউট অফ 500, 87.6%। স্কুল আজমল চিনিয়ৰ ছেকেণ্ডেৰী স্কুল হোজাই। হয়, নিশ্চিতভাৱে ভাল লাগিছে। আশা আছিলে, ইয়াতকৈ উন্নত আশা আছিলে যদিও বহুত চেষ্টা কৰিছে, যিখিনি সেইখিনি ভাল লাগিছে। পঢ়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ তেওঁ কৰিছিলে বা আপোনালোকৰ তৰফৰ পৰা কেনেধৰণৰ সঁহাৰি দিছিলে তেওঁ? গাৰ্জেন হিচাপে মই যিমানখিনি পাৰোঁ সেইখিনি চেষ্টা কৰিছিলোঁ। মাজে সময়ত বহাৰ তেনেকুৱা সময়ো পোৱা নাছিলোঁ, কাৰণ যিহেতু তেওঁ ঘৰত নাছিলে, হোজাইত আছিলে, তাতে গাইডেঞ্চটো তেওঁলোকে কৰি আছিলে। ঘৰৰ পৰা মাজে সময়ে যেতিয়া যোৱা পৰিছিল তেতিয়া 2-1 কথা কৈ আহিছিলোঁ, বাবা অলপ ভালকৈ পঢ়িবা, যিহেতু তোমাৰ সেইটো আশাটো অলপ ডাঙৰ, গতিকে সেই হিচাপত প্ৰিপেয়াৰ হ'ব লাগিব। মই এজন IAS অফিচাৰ হিচাপে চাব বিচাৰোঁ। এই IAS অফিচাৰ বা চিভিল চাৰ্ভিচেছৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি কেনেকুৱা ধৰণৰ বা তেনেকুৱা আগবাঢ়িছে নেকি? তেনেকুৱা ধৰণৰ প্ৰস্তুতিটো মোৰ ফালৰ পৰা মই খালি পৰামৰ্শটোও দিব পাৰিছোঁ, আৰু বাকীখিনি তেওঁ নিজেই সৰুৰ পৰাই ক্লাছ 7ৰ পৰাই মোটামুটি IASটো কেনেকৈ হ'ব পৰা যাব, IASৰ কি কি
ছাবজেক্ট ক'ত কেনেকৈ কি কৰিব লাগিব নিজে খুচৰি খুচৰি ওলাই আছে। ঠিক আছে।